নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। যোৱা ভিডিঅ'ত আমি একাউন্টিং ফৰ শেয়াৰ কেপিটেলৰ কিছুমান থিওৰিৰ ওপৰত আলোচনা কৰিছিলো, যেনে কোম্পানী কি, কোম্পানীৰ ডেফিনেশ্যন কি, কোম্পানীৰ ফিচাৰ্ছবোৰ বা বৈশিষ্ট্যবোৰ কি আছিল, আৰু লগতে আমি ডিফাৰেন্ট টাইপছ অফ কোম্পানীৰ বিষয়ে আলোচনা কৰিছিলো। আজিৰ এই ভিডিঅ'ত আমি আকৌ এইটো চেপ্টাৰৰ পৰাই আৰু কিছুমান থিওৰিৰ ওপৰত আলোচনা কৰিম। আমাৰ আজিৰ প্ৰথম থিওৰিটো হৈছে হোৱাট ডু ইউ মিন বাই শেয়াৰ্ছ এণ্ড হোৱাট আৰ দ্য ভেৰিয়াছ টাইপছ অফ শেয়াৰ্ছ। তো ইয়াতে লিখিছে শেয়াৰ is the interest of the shareholder is a definite portion of capital. It expresses the proprietary relationship between the company and the shareholders. Shareholders is the proportionate of the capital. ইয়াতে কৈছে যে শেয়াৰ মানে কি, শেয়াৰ হল ক্যাপিটালৰ এটা অংশ, আৰু যোনটো অংশে কি কৰে শেয়াৰ হোল্ডাৰক কোম্পানীৰ যোনটো অনাৰশিপ, সেই অনাৰশিপৰ লগত এটা মানে অনাৰশিপৰ এই ৰাইটটো দিয়ে। শেয়াৰ হোল্ডাৰক কি কোৱা হয়, প্ৰপৰচনেট অনাৰ বুলি কোৱা হয়। মানে কমপ্লিট অনাৰ নহয়, মানে ফুল অনাৰশিপটো নাপায়, এটা প্ৰপৰচনেট পৰ্চনে পায়। শেয়াৰৰ ডেফিনেশ্যন কোম্পানী এক্ট সেকশন 2 সাবসেকশন 84 দিয়া আছে। কি আছে, এ শেয়াৰ ইজ দ্য শেয়াৰ ক্যাপিটাল অফ এ কোম্পানী এণ্ড ইনক্লুড স্টক এক্সেপ্ট where distinction between stock and shares is expressed or implied. কৈছে যে শেয়াৰৰ ডেফিনেশ্যন, শেয়াৰ ইজ দ্য শেয়াৰ ক্যাপিটাল ইন দ্য শেয়াৰ ক্যাপিটাল অফ এ কোম্পানী ইনক্লুডস কি ইনক্লুড হৈ আছে, ষ্টক ইনক্লুড হৈ আছে, য'ত শেয়াৰ আৰু ষ্টকৰ ডিফাৰেন্সটো মেনশন না থাকে। তাৰ পিছত কৈছে ইন দ্য ওয়ার্ডস অফ ফাৰ্লে যে এ শেয়াৰ ইজ দ্য ইন্টারেস্ট অফ শেয়াৰ হোল্ডাৰ্স ইন দ্য কোম্পানী মেজাৰ্ড বাই এ সাম অফ মানি ফৰ দ্য পারপাস অফ লাইবিলিটি ফৰ দ্য ফার্স্ট প্লেস of interest second, and also consisting of series of mutual convenient and enter into all types of intra in accordance with the companies act. ঠিক আছে, তো আপোনালোকৰ পৰীক্ষাৰ কাৰণে কি জাস্ট খালি শেয়াৰৰ মিনিং আৰু ডেফিনেশ্যনটো চালে হ'ব। নেক্সট টপিকত আমাৰ দিয়া আছে টাইপস অফ শেয়াৰ। তো টাইপস অফ শেয়াৰৰ ক্ষেত্ৰত প্ৰথম টাইপটো কি আছে, ইকুইটি শেয়াৰ, আৰু নেক্সটত কি আছে, প্ৰিফাৰেন্স শেয়াৰ। তো প্ৰথমতে আমি ইকুইটি শেয়াৰৰ ডেফিনেশ্যনটো চাম। তো ইকুইটি শেয়াৰ কি লিখা আছে, অ্যাকর্ডিং টু সেকশন 43 ইকুইটি শেয়াৰৰ ডেফিনেশ্যনটো ক'ত উল্লেখ কৰা আছে, কোম্পানিজ এক্ট 2013 সেকশন 43 ক্লজ 8 উল্লেখ কৰা আছে। ইয়াতে কি লিখা আছে, এন ইকুইটি শেয়াৰ ইজ এ শেয়াৰ হুইচ ইজ নট প্ৰিফারেন্স শেয়ার। ঠিক আছে, এন ইকুইটি শেয়ার ডাজ নট ক্যারি এনি প্রিফারেন্সিয়াল রাইট। ইকুইটি শেয়ার্স আর এন্টাইটেল টু dividends and repayment of capital after the claims of preference shares are satisfied. Equity shareholder control the affairs of the company and have the right to all the profit and profit after preference dividend has been paid. কৈছে যে ইকুইটি শেয়াৰহোল্ডাৰ যেহেতু কি হয়, কোম্পানীৰ অনাৰ প্ৰপৰচনেট অনাৰ হয়, সেই কাৰণে ইকুইটি শেয়াৰহোল্ডাৰক কি হয়, প্ৰিফাৰেন্সিয়াল ৰাইটবোৰ নাথাকে, আৰু ইকুইটি শেয়াৰহোল্ডাৰে নিজৰ যোনটো ক্যাপিটেল, সেই ক্যাপিটেলটো ক্লেইম কৰিব পাৰিব যেতিয়া গোটেইখিনি লাইবিলিটি পেমেন্ট কৰা হ'ব। লগতে প্ৰিফাৰেন্সিয়ালৰ ক্যাপিটেল আৰু প্ৰিফাৰেন্সিয়াল যদি কিবা ডিভিডেন্ড আছে, সেইটো দিয়াৰ পিছতে ইকুইটি শেয়াৰহোল্ডাৰে ডিভিডেন্ড পাব। তো ফিচাৰ্ছত কি লিখা আছে, ফিচাৰ্ছত আছে ইকুইটি শেয়াৰহোল্ডাৰ্স আর দ্য প্ৰাইমাৰী অনাৰ অফ দ্য কোম্পানী। ইকুইটি শেয়াৰহোল্ডাৰ্স have the voting right and decision making power. Rate of dividend varies depending on the availability of surplus. তাৰ মানে ইয়াতে ৰেট অফ ডিভিডেন্ড কিটা না থাকে, ফিক্সড না থাকে, ইয়াতে ভ্যারি হৈ থাকে। নেক্সটত আছে প্ৰিফাৰেন্স শেয়াৰ। তো প্ৰিফাৰেন্স শেয়াৰত কি ডেফিনেশ্যন ক'ত আছে, 43A আছে। ঠিক আছে, প্ৰিফাৰেন্স শেয়াৰৰ ডেফিনেশ্যন কি আছে, 43A। তো কি উল্লেখ কৰিছে, a shares that carries the following two preferential right is called preferential share. কি right আছে, preference shares have a right to receive the dividend at a fixed rate before any dividend given to the equity shareholder. Preference shareholder আগতে কি ডিভিডেন্ড দিব লাগিব, আৰু ডিভিডেন্ডটো ফিক্সড ৰেটত হ'ব লাগিব, কাক দিয়াৰ আগতে, ইকুইটি shareholder দিয়াৰ আগতে। আৰু 2 নম্বৰত আছে preference shares have a right to get their capital return, ঠিক আছে, before the capital of the shareholders is returned in case of company is going to winding up. তো কোম্পানী যদি কিবা কাৰণত বন্ধ হৈ যায়, ঠিক আছে, কোম্পানী যদি কোনো এটা কাৰণত বন্ধ হৈ যায়, তেনে ক্ষেত্ৰত প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰৰ যোনটো ক্যাপিটেল আছে আগতীয়াকৈ পেমেন্ট কৰিব লাগে, কাক পেমেন্ট কৰাৰ আগতে, ইকুইটি শেয়াৰ হোল্ডাৰক পেমেন্ট কৰাৰ আগতে। নেক্সট ফিচার্স আছে। তো ফিচার্সত প্রথম পয়েন্টত আছে প্রিফারেন্স শেয়ার হোল্ডার্স আর সেকেন্ডারি ওনার্স অফ দ্য কোম্পানি। প্রিফারেন্স শেয়ার হোল্ডার ডু নট হ্যাভ এনি ভোটিং রাইট অর এক্সেপ্ট ইন স্পেশাল কেসেস। রেট অফ ডিভিডেন্ড ফিক্স থাকিব ইন কেস অফ প্রিফারেন্স শেয়ার্স। তো প্রিফারেন্স শেয়ার হোল্ডারক আকৌ কি কৰিছে,
সাব ডিভাইড কৰি দিছে সাব ডিভাইডেড তো কি পাৰ্ট আছে অন দ্য বেচিছ অফ ডিভিডেন্ডৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰক ডিভাইড কৰিছে কিউমুলেটিভ আৰু কি আছে নন কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ তো কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ কাক কোৱা হয় দোজ হুইচ হ্যাভ right to receive area of dividend before the dividend is paid to the equity shareholder area of dividend মানে cumulative preference share যদি কোনোবাই কিনে ধৰক কোনো বছৰ প্ৰফিট হোৱা নাই কোম্পানী ডিভিডেন্ড দিব পৰা নাই নেক্সট বছৰ প্ৰফিট হলে কোম্পানী সেই যোৱা বছৰৰ ডিভিডেন্ড দিব লাগিব আৰু কাৰেন্ট ইয়াৰৰ ডিভিডেন্ড দিব লাগিব কাক ডিভিডেন্ড দিয়াৰ আগতে ইকুইটি শ্বেয়াৰ হোল্ডাৰক ডিভিডেন্ড দিয়াৰ আগতে আৰু নন cumulative preference shares are those which do not have any right to receive area of dividend area মানে ধৰক এই বছৰ বা যোৱা বছৰ লছ আছিল কোম্পানী ডিভিডেন্ড দিব পৰা নাই এই বছৰ কোম্পানী মানে লাভ হোৱাৰ পিছত প্ৰফিট হোৱাৰ পিছত যোৱা বছৰৰ ডিভিডেন্ডটো কোম্পানী এই বছৰ পেমেন্ট নকৰে যদি লছ হৈছে সেই ডিভিডেন্ডটো নাপায় তো কিউমুলেটিভ ডিভিডেন্ডৰ ক্ষেত্ৰত কি হয় এৰিয়া অফ ডিভিডেন্ডটো পেমেন্ট হয় আৰু নন কিউমুলেটিভৰ ক্ষেত্ৰত এৰিয়া অফ ডিভিডেন্ড কি পেমেন্ট কৰা নহয় নেক্সট আছে পাৰ্টিসিপেশন কি আছে পাৰ্টিসিপেটিং এন্ড নন পাৰ্টিসিপেটিং প্ৰিফাৰেন্স শ্বেয়াৰ তো পাৰ্টিসিপেটিং প্ৰিফাৰেন্স শ্বেয়াৰক হেবোৰ শ্বেয়াৰ হুইচ ৰাইট টু পাৰ্টিসিপেট ইন ৰিমেইনিং প্ৰফিট আফটাৰ দ্য পেমেন্ট অফ ডিভিডেন্ড টু ইকুইটি শ্বেয়াৰ হোল্ডাৰ কৈছে পাৰ্টিসিপেটিং প্ৰিফাৰেন্স শ্বেয়াৰ মানে হৈছে যে প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰতে একবাৰ ডিভিডেন্ড লবই তাৰ পিছতে কি আছে তাৰ পিছতে ইকুইটি শ্বেয়াৰ হোল্ডাৰ ডিভিডেন্ড লোৱাৰ পিছত যদি কিবা সাৰপ্লাস এমাউন্ট থাকে তাতে কি কৰে অংশটো লব পাৰে আৰু নন পাৰ্টিসিপেটিং প্ৰিফাৰেন্স শ্বেয়াৰছ হুইচ ডু নট হেভ দ্য ৰাইট টু পাৰ্টিসিপেটিং ৰিমেইনিং প্ৰফিট আফটাৰ দ্য পেমেন্ট অফ ডিভিডেন্ড টু ইকুইটি শ্বেয়াৰ হোল্ডাৰ হিয়তৰ কোনো পাৰ্টিসিপেট কৰিব নোৱাৰে নেক্সটত আছে কনভাৰ্টিবল আৰু নন কনভাৰ্টিবল প্ৰিফাৰেন্স শ্বেয়াৰ তো কনভাৰ্টিবল প্ৰিফাৰেন্স শ্বেয়াৰ কাক কোৱা হৈছে কনভাৰ্টিবল প্ৰিফাৰেন্স শ্বেয়াৰ আর দোজ হুইচ হ্যাভ দ্য রাইট টু কনভার্ট দ্য প্ৰিফাৰেন্সিয়েল ইকুইটি শ্বেয়াৰ হোল্ডাৰক কনভাৰ্ট কৰিব পাৰে বা ইকুইটি শ্বেয়াৰক কনভাৰ্ট কৰিব পাৰে তাক কনভাৰ্টিবল প্ৰিফাৰেন্সিয়েল বুলি কোৱা হয় আৰু নন কনভাৰ্টিবল প্ৰিফাৰেন্স শ্বেয়াৰ হেবোৰ প্ৰিফাৰেন্স শ্বেয়াৰ হয় যোনবোৰ প্ৰিফাৰেন্স শ্বেয়াৰ ইকুইটি শ্বেয়াৰত কনভাৰ্ট কৰা নহয় নেক্সটত আছে অন দ্য বেচিছ অফ ৰিডিমশন ৰিডিমেবল প্ৰিফাৰেন্স শ্বেয়াৰ আৰু ইৰিডিমেবল প্ৰিফাৰেন্স শ্বেয়াৰ Redeemable preference share হেবোৰ share হয় which are redeemed after the expiry of specific period of time এটা নিৰ্দিষ্ট সময়ৰ পিছত এই প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰক যোনটো ক্যাপিটাল দিছিলে সেই ক্যাপিটালটো ঘূৰাই দিয়া হয় তাক কি কয় ৰিডিমেবল প্ৰিফাৰেন্স শ্বেয়াৰ আৰু ৰিডিমেবল মানে যোনটো প্ৰিফাৰেন্স শ্বেয়াৰৰ মানে পইচাটো আনিছিলে সেই পইচাটো কি ঘূৰাই দিয়া নহয় কিন্তু কেতিয়া ঘূৰাই দিয়া হ'ব এক্সেপ্ট ইন কেস অফ ওয়াইন্ডিং আপ যদি বন্ধ হৈ যায় তেনে ক্ষেত্ৰতে ঘূৰাই পাব আদাৰৱাইজ সেই পইচাটো ৰিটাৰ্ন কৰা নহয় আজিৰ আৰু নেক্সট টপিকটো আছে হোৱাট ইজ শ্বেয়াৰ ক্যাপিটাল মেনশন ইটস ভেৰিয়াছ ক্যাটেগৰিজ শ্বেয়াৰ ক্যাপিটাল কি আৰু শ্বেয়াৰ ক্যাপিটালৰ বিভিন্ন ক্যাটেগৰিবোৰ আলোচনা কৰিবলৈ দিছে তো প্ৰথমতে আছে শ্বেয়াৰ ক্যাপিটাল আমি কি জানো যে যোনটো ক্যাপিটাল শ্বেয়াৰ ইস্যু কৰি পেলাই কালেক্ট কৰা হয় তাক শ্বেয়াৰ ক্যাপিটাল বুলি কোৱা হয় দ্য ক্যাপিটাল অফ জয়েন্ট ষ্টক কোম্পানিজ ডিভাইডেড ইনটু shares which are collectively called share capital share capital refers to the amount of a company can raise or has raised by the issue of share issue কৰি পেলাই যোনটো ক্যাপিটাল একলক কৰা হয় যোনটো ক্যাপিটাল বনোৱা হয় তাক কি কোৱা হয় শ্বেয়াৰ ক্যাপিটাল বুলি কোৱা হয় শ্বেয়াৰ ক্যাপিটাল ক্লাসিফাই কৰিছে সেকশন 2 অফ দা কোম্পানিজ এক্ট 2013 তো প্ৰথমতে আছে নমিনাল আৰু ৰেজিস্টাৰ্ড শ্বেয়াৰ ক্যাপিটাল আমি এটা ভিডিওত এবোৰ আলোচনা কৰিছিল অলৰেডি তথাপি একবাৰ চাও নমিনাল অথৰাইজড শ্বেয়াৰ ক্যাপিটাল মানে হৈছে দিস ইজ দ্য এমাউন্ট অফ ক্যাপিটাল হুইচ ইজ স্টেটেড ইন দা মেমোরেন্ডাম অফ এসোসিয়েশনৰ উল্লেখ থাকে হুইচ এ কোম্পানিজ ৰেজিস্টাৰ্ড তেতিয়া কোম্পানী ৰেজিস্টাৰ কৰা হয় তেতিয়া উল্লেখ কৰি দিয়ে আৰু সেই ক্যাপিটালটো অথৰাইজ বা নমিনাল ক্যাপিটাল বুলি কোৱা হয় Issued share capital মানে কি হৈছে issued share capital is that part of the nominal capital which is offered to the public for subscription ধৰক ৰেজিস্টাৰত লিখা আছে 1 লাখ টকা লিখিছিলে তো 1 লাখ টকা হল নমিনাল বা অথৰাইজড শ্বেয়াৰ ক্যাপিটাল তাৰ মাজৰ পৰা 70000 টকাৰ ক্যাপিটাল ৰেজ কৰাৰ কাৰণে পাব্লিকক জনাইছে শ্বেয়াৰ ইস্যু কৰিছে তাক কি কোৱা হ'ব issued share capital তাৰ পিছত আছে Subscribed share capital মানে হৈছে যে is the part of the issued share capital which is applied for buying by the public আমি বিক্ৰী কৰিব খুজিছো তো 70000 কিন্তু মানুহে সাপোজ 50000 এ কিনিব খুজিছে তেনে হলে 50000 হ'ব subscribed share capital called up the amount of the capital that is shareholder have been called to pay the shares subscribed by them তানে called up মানে হৈছে ধৰক ইয়াতে 50000 শেয়ার মানুহে কিনিব খুজিছিল তো 50000 শেয়ার ক্যাপিটালের ভিতৰত 40000 টাকাৰ ক্যাপিটালৰ কাৰণে কোম্পানী নোটিস পঠাইছে তাক কি হ'ব 40000 হ'ব কলড আপ শেয়ার ক্যাপিটাল পেইড আপ মানে কি পেইড আপ মানে দ্যাট ৰিপ্ৰেজেন্ট দ্য
part of the capital which is actually received by the company, the amount of the called up capital which is paid by the shareholders. তো আমি যিখিনি খুদিছিলো ঠিক আছে 40,000 এর ভিতর সাপোজ 35,000 পাইছো, তো যিখিনি পাইছে এটো হইছে পেইড আপ শেয়ার ক্যাপিটাল। আর রিজার্ভ ক্যাপিটাল মানে কইছে এ কোম্পানি মে বি স্পেশাল রেজুলেশন টু ডিটারমাইন এনি পোরশন অফ দ্য শেয়ার ক্যাপিটাল হুইচ হ্যাজ নট বিন অলরেডি কলড আপ, যিখিনি লেকে কোম্পানি এতিয়া কল করা নাই সেইখিনি কি কোয়া হয় রিজার্ভ ক্যাপিটাল বলি কোয়া হয়। আর এটো কোম্পানি কেতিয়া কল করিব পারিব এট দ্য ইভেন্ট অফ ওয়াইন্ডিং আপ অর দ্য লিকুইডেশন। Next to that, what are the various purpose of securities premium utilized? Securities premium কেতিয়া ইউজ কৰিব পাৰি আমি কি জানো, যেতিয়া কোম্পানি শেয়ার ইস্যু কৰে ইস্যু প্ৰাইজৰ কে যদি আমাৰ ফেস ভ্যালুত কে যদি ইস্যু প্ৰাইসটো বেছি হয় তেনে ক্ষেত্ৰত এটো ইস্যুয়ার প্রিমিয়াম বুলি কোৱা হয়। আৰু ইস্যুয়ার প্রিমিয়ামৰ যোনটো মানে এক্সট্রা পইচাখিনি আছে যোনটো প্রিমিয়াম মানি আছে হেতু এটা সেপারেট ফান্ডত ৰাখা আৰু সেপারেট ফান্ডটো সিকিউৰিটিজ প্রিমিয়াম বুলি কোৱা হয়। আৰু এই সিকিউৰিটিজ প্রিমিয়ামৰ পইচাটো কোম্পানি কিছু নিৰ্দিষ্ট ক্ষেত্ৰত ইউজ কৰিব পাৰে আৰু যোনটো কোম্পানিৰ এক্টত কি আছে উল্লেখ কৰা আছে। সেকশন কি মানত 52 অফ দ্য কোম্পানিজ এক্ট 2013 ত ইখিনি কথা উল্লেখ কৰা আছে। আৰু কত কত ইউজ কৰিব পাৰে, প্ৰথমটো হৈছে টু রাইট অফ দ্য প্রিলিমিনারি এক্সপেন্সেস, দ্বিতীয়টো আছে টু রাইট অফ দ্য এক্সপেন্সেস কমিশন অর ডিসকাউন্ট অ্যালাউড অন ইস্যু অফ শেয়ারস অর ডিবেঞ্চার্স। নেক্সট আছে টু প্রোভাইড ফর প্রিমিয়াম পেয়েবল অন রিডিমশন অফ ডিবেঞ্চার। রিডিমশন অফ ডিবেঞ্চারের ক্ষেত্রে যদি আমি বেসিকে প্রিপেমেন্ট কৰো এটো আমি পিছত কৈ পেলাই আলোচনা কৰিম। প্রিফারেন্স শেয়ার অর ডিবেঞ্চার তেনে ক্ষেত্ৰত ইউজ কৰিব পাৰিব। টু ইস্যু ফুললি পেইড আপ বোনাস শেয়ার টু শেয়ার হোল্ডার আৰু টু পারচেজিং ওন শেয়ার মানে বাইব্যাক অফ শেয়ারের ক্ষেত্রে এই পাঁচটা ঠাইত ইউজ কৰিব পাৰি। প্ৰথমত আছে রাইট অফ প্রিলিমিনারি এক্সপেন্সেস, আছে to write off expenses commission and discount. Next to provide premium payable on redemption of or repayment of preference share or debenture, to issue of fully paid up bonus share, last আছে in purchase of own debenture or buyback of share. এতিয়া ইয়াতে এটা গুৰুত্বপূৰ্ণ কথাটো হৈছে যে শেয়ার কোম্পানি কি কৰিব পাৰে ডিসকাউন্টত ইস্যু কৰিব পাৰে নেকি, প্ৰথম আনসারটো হ'ব নো। কোম্পানি শেয়ার ইয়াতে ডিসকাউন্টত ইস্যু কৰিব নোৱাৰে 2013 এক্টৰ পৰা, কিন্তু কিছুমান ক্ষেত্ৰত ইয়াতে কন্ডিশন আছে। as per 53 of the Companies Act 2013 share issued at discount price is prohibited. This prohibited applies to all companies public or private. Any issue of shares at discount price shall be void, but the company can issue sweet equity share. তো ইয়াতে এটা কথা কৈছে sweet equity share। sweet equity shareৰ ক্ষেত্ৰত কোম্পানি কি কৰিব পাৰে ডিসকাউন্টত ইস্যু কৰিব পাৰে। এতিয়া sweet equity share মানে কি, যোনবোৰ ইকুইটি শেয়ার কোম্পানি নিজৰ এমপ্লয়িজ অর ডাইরেক্টরক মানে ইস্যু কৰে, নিজৰ এমপ্লয়ি বা ডাইরেক্টরক এজ এ রিওয়ার্ড হিসাবে ইউজ কৰে। যে ধৰক বোনাস দিছে, বোনাসটো ক্যাশ অ্যাওয়ার্ডত নিদি বোনাসৰ এগেইনষ্টত শেয়ার দি দিছে, ঠিক আছে বোনাসৰ এগেইনষ্টত শেয়ার দিছে আৰু সেই শেয়ারটো কি ডিসকাউন্টত দিছে, মানে শেয়ার হোল্ডারক কৈছে বা এমপ্লয়ি বিলাকক কৈছে আপোনালোকে ধুনিয়াকে কাম কৰিছে, গতিকে আমি এবাৰ আপোনালোকৰ কামত হ্যাপি হৈ পেলাই আমি আপোনাক শেয়ার দিছো। এটো শেয়াৰৰ বজাৰৰ দাম 10 টকা আছে, আপুনি 8 টকা বা 5 টকাকে পেমেন্ট কৰি ল'ব। তেনে ক্ষেত্ৰত কি হয় এটো সুইট ইকুইটি শেয়ার বুলি কোৱা হয়। আৰু সুইট ইকুইটি শেয়াৰৰ ক্ষেত্ৰত কিছুমান কথা উল্লেখ কৰা আছে। প্ৰথমতে আছে দ্য ইস্যু অফ শেয়ার এট ডিসকাউন্ট ইজ অথৰাইজড বাই দ্য ৰেজুলেশনৰ দ্বাৰা এটো কি কৰিব লাগিব, পাস কৰি ল'ব লাগিব। ৰেজুলেশন মাস্ট স্পেসিফাই দ্য ম্যাক্সিমাম ৰেট অফ ডিসকাউন্ট আৰু ম্যাক্সিমাম 10% হ'ব পাৰিব। তাৰ পিছত কৈছে কোম্পানি ক্যান ইস্যু সুইট ইকুইটি শেয়ার টু এট এনি টাইম আফটার রেজিস্ট্রেশন দ্য শেয়ারস অফ এ ক্লাস হুইচ হ্যাজ অলরেডি বিন ইস্যুড। আৰু লাস্টত কি আছে দ্য শেয়ারস আর ইস্যুড উইদিন দ্য 2 months from the date of sanction received from the government. Governmentor পৰা sanction letter to পোৱাৰ পিছত 2 মাহৰ ভিতৰে কি কৰিব লাগিব এটো ইস্যু কৰি ল'ব লাগিব। তো আজি এইখিনিলৈকে আলোচনা কৰিলে, আশা কৰি এই ভিডিওটোৰ পৰা আপোনালোকে অলপ শিকিবলৈ পাইছে। যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থ্যাংক ইউ।